তেজপুৰৰ বাম পৰ্বতীয়াত বীৰা ওলাইছে। পুষ্প শইকীয়াৰ ঘৰত চলিছে বীৰাৰ লীলা। বামুণ চুবুৰীৰ পুষ্পৰ ঘৰত জ্বলিছে অনেক সামগ্ৰী। জ্বলিছে ঘৰৰ পৰ্দা, আলনা, লেপ, তুলি আৰু দুৱাৰৰ অংশ। বেজেও হেনো পাত্ৰাই পোৱা নাই বীৰাৰ সন্মুখত। অঞ্চলটোৰ কেইবাঘৰত কিছুদিন পূৰ্বে হৈছিল শিল পৰাৰ শব্দ। পানী জাৰি সৰিয়হ ছটিয়াই হাৰি গৈছে বেজ। আৰু অলৌকিক কাণ্ডৰ আঁৰত লৈ কৈও বৈজ্ঞানিক কাৰণ আছে সেয়া বিশেষজ্ঞই জানিব পাৰিব স্পষ্টভাৱে। আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে তেজপুৰত বীৰা ওলাইছে আৰু যাক লৈ এতিয়া অঞ্চলজুৰি এনেদৰে দেখিবলৈ পোৱা গৈছে তীব্ৰ চাঞ্চল্য। তেজপুৰৰ বাম পৰ্বতীয়াত বীৰা ওলাইছে। পুষ্প শইকীয়াৰ ঘৰতে চলিছে বীৰাৰ লীলা। বামুণ পুখুৰীৰ পুষ্পৰ ঘৰত জ্বলিছে অনেক সামগ্ৰী। ঘৰৰ পৰ্দা জ্বলিছে, আলনা জ্বলিছে, লেপ তুলি আৰু দুৱাৰৰ অংশও জ্বলিছে। বেজে হেনো কোনো কাৰণতে পাত্ৰাই পোৱা নাই বীৰাৰ সন্মুখত। আৰু অঞ্চলটোত কেইবাঘৰত কিছুদিন পূৰ্বে হৈছিল শিল পৰাৰ শব্দ। পানী জাৰি সৰিয়হ ছটিয়াই হাৰি গৈছে বেজ। অলৌকিক কাণ্ডৰ আঁৰত কৈও বৈজ্ঞানিক কাৰণ যে আছে সেয়া বিশেষজ্ঞই জানিব। ঝাৰু গছ জ্বলাওঁতে জুই লাগিলে আমি ভাবিছোঁ কোনোবাই চাগৈ চালাই কাঠি মাৰি দিলে নেকি। তাৰপিছত ওচৰ চুবুৰীয়া আহিলে, আমিও আহি হেৰি কৰিলোঁ, পানী ঢালিলোঁ, জুই নুমালে। তাৰপিছত আকৌ সন্ধিয়া আমি চাহ বনাই আছোঁ ভিতৰত। চাহ বনাই থাকোঁতে আমাৰ খেৰ অলপ আছিলে, খেৰখিনিতো জুই লাগিল। জুই লাগোঁতে তাৰপিছত তাত নুমুৱালোঁ। তাত লাগোঁতে আকৌ আমাৰ ভিতৰত আপোনাৰ মাছৰ এটা কাৰ্টুন আছিলে, কাৰ্টুনটোত লাগি নুমুৱালোঁ। নুমুৱাৰ পিছত আমাৰ ভিতৰত মানে অ'ত ত'ত ইটো সিটো বস্তুত লাগিয়ে আছে। লাগি তেতিয়া চব মানুহে আহি মানে আচৰিত যে কি বস্তু লাগিলে, কি কথা, কি বথৰা। এতিয়া আমিও মানে তাকে চিন্তাত পৰিছোঁ, ইমান ডাঙৰ এটা হেৰি হৈছে, এতিয়া আমি কি কৰিম কি নকৰোঁ, লধু মধু লাগি আছে। ঘপকৈ লাগি থাকে মানে মানুহৰ চকুৰ আগতে জুইটো পটককৈ লাগি যায়। এতিয়া তাকে আমাৰ চিন্তা লাগিছে। কাপোৰ কানিও জ্বলিছে, আমাৰ বস্তু বাৰু হেৰি হৈছে। মোক মাতিলে বোলে আচোন বস্তুটো চাই যায়হি কেনেকুৱা কি হৈছে। মই বোলো বলচোন বাৰু মই চাই লওঁ, চাই লৈ পেলাই কি কৰিব পাৰোঁ। তাৰপিছত তেওঁলোকে মাতি আনিলে, মাতি অনাৰ পিছত মই সৰিয়হ যাই পেলাই আহিলোঁ। মোৰ একেবাৰে গাটো মানে একদম পূৰা কঁপনি উঠিছে। মানে কঁপনিটো হয়, গা ৰাখিব পৰা নাই। তাৰপিছত যেনিবা লাহে লাহে মোৰ ধৈৰ্যটো আহিছে। তাৰপিছত যেনিবা অকণমান মানে কিবা কিবি অকণমান দিছোঁ, কৰাৰ পিছত মানে অকণমান ৰখিল। মই আকৌ ঘৰ পিছ দিয়াৰ লগে লগে ইফালে আকৌ এই লেপ এখন তুলি এখন জ্বলি গ'ল। এতিয়া আকৌ মই পানী আনি পেলাই আকৌ জৰা ফুকা কৰি আকৌ ছটিয়াই দিছোঁ। এতিয়া বৰ্তমান মই একো পোৱা নাই।